প্ৰশিক্ষণ কৰোৱাম ইতিমধ্যে কিছু যুৱকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু কিছু যুৱকৰ প্ৰশিক্ষণ বাকি আছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ বেংক একাউণ্টত অহা 10 নৱেম্বৰত আমি আৰু 25,000 টকা সোমোৱাই দিম অৰ্থাৎ আজি আমি 30 অক্টোবৰত কথা কৈ আছো আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত 25,000 টকা কৈ আৰু জমা হ'ব সত্ৰ দুটা 3 দিনীয়া প্ৰশিক্ষণটো সকলোৱে কৰিব লাগিব আৰু আপোনালোকক আজি সময়ৰ অসুবিধাৰ বাবে আমি কোনো আন্ডাৰটেকিং এখন সৰু সহি কৰাব খুজিছো কিন্তু আপোনালোকক আমাৰ জিলাৰ পৰা একোখনকৈ চুক্তিপত্ৰ দিয়া হ'ব তাত একো লিখা নাই যে 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা 3 বছৰ গ্যাপ দি 5 বছৰত ঘূৰাই দিব লাগে এই কথাখিনিয়ে লিখা এখন কাগজ পাব এই দুইটা কাম আপোনালোকে 10 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু এক্স্যাক্টলি 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত 25,000 টকা আমি সোমাই দিম ইয়াৰ পিছত এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব আমি এজন আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছো তেওঁ কোৱা হ'ব CMAAA ফেলো অৰ্থাৎ তেওঁলোকে আপোনালোকৰ লগত মাজে মাজে কথা পাতিব আপোনালোকৰ ব্যৱসায় বাণিজ্য তেওঁলোকে চাব যোনে যি কাম কৰিছে আৰু এটা বছৰ পিছত যিসকল ল'ৰা ছোৱালীৰ কাম কাজক লৈ আমি সন্তুষ্ট হ'ম তেওঁলোকক আমি লগে লগে পৰৱৰ্তী ধন আমি মুকলি কৰি দিম এই হৈছে আঁচনিখনৰ সবিশেষ ইয়াত আৰু বহুত বেছি কমপ্লিকেশ্যন একো নাই আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকক মাজে মাজে দেখা সাক্ষাৎ কৰিব চোৱা চিতা কৰিব তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম আজি 25,000 ল'ৰা ছোৱালীক আমি মাতিছো আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকি 75,000 ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পোৰ্টেল মুকলি কৰি দিম যাতে আৰু 75,000 হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰো শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ লক্ষ্য 2 লাখ ল'ৰা ছোৱালীক আমি সৃষ্টি কৰা মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয় পৰৱৰ্তী দিনত আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছো অৰ্থাৎ সৰ্বমুঠ 2 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল এই আঁচনিখন নিৰ্মাণ কৰোঁতে আৰু এই আঁচনিখন পৰিচালনা কৰোঁতে উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া আৰু আমাৰ জিলাৰ গোটেই অফিচাৰসকলে যোৱা 2 মাহত অভূতপূৰ্ব কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই আঁচনিখন আজিৰ পৰ্যায়লৈ লৈ আহিছে মই বিশ্বাস কৰোঁ যে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে আজি এক নতুন কৰ্ম সংস্কৃতিৰ ফালে গতি কৰিছে আৰু এনেকুৱা ধৰণৰ সফলতাই আমাক বিশ্বাস প্ৰদান কৰে যে আমি নিশ্চিতভাৱে এখন নতুন অসমৰ বাবে গতি কৰিছোঁ মই যুৱক যুৱতীসকলক আৰু এটা কথা ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা 20 লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰোঁ মোৰ লক্ষ্য হ'ল চৰকাৰে আগবঢ়োৱা
2 লাখ টকাৰ সৎব্যৱহাৰ এটা সিভিল স্কোৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন এইবিলাকৰ বিষয়ে আমি আপোনালোকক জনাই থাকিম আমাৰ উদ্দেশ্য হল যে আজি যিসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব তেওঁলোকৰ যাত্ৰা 2 লাখ টকাত শেষ হৈ যাব নালাগে তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকালৈকে লোন ল'ব পাৰে আমাৰ লক্ষ্য হল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলো আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য সেই লক্ষ্য মই বঢ়াই দিম যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে মই বিশ্বাস কৰোঁ আজি যদি এই 1 লাখ ল'ৰা ছোৱালীক আজিৰ 25,000 পৰৱৰ্তী দিনৰ 75,000 আৰু তাৰ পিছত 1 লাখ এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ সেই গোটেই পৰিৱেশটো সলনি হৈ যাব আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে কিন্তু আজি লাহে লাহে সেই পৰিৱেশবিলাক সলনি হৈছে চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে 29,000 কোটি টকাৰ লোন আগবঢ়াইছে যি আগত কেতিয়াও অসমত সম্ভৱ হোৱা নাছিল চলিত বছৰৰ 31 মাৰ্চলৈকে যদি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়ী গোটেইবিলাকক যদি আমি ধৰি লওঁ যোৱা বছৰটোত বেংকে 37,000 কোটি টকা লোন অসমৰ যুৱক যুৱতী আৰু ব্যৱসায়ীসকললৈকে আগবঢ়াইছে অসমৰ আত্মসহায়ক গোটৰ মহিলাসকললৈকেও বেংকে বৰ্তমান ব্যাপক লোন আগবঢ়াইছে সেইবাবে মই আমাৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম এই টকাখিনিৰ আপোনালোকে সৎব্যৱহাৰ কৰক আপোনালোকক আমি সহায় কৰিম ভৱিষ্যতৰ দিনত আপোনালোকে যাতে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ লোন পাব পাৰে তাৰ বাবে আমি আপোনালোকক উপযুক্তভাৱে গঢ়ি তুলিবলৈ চেষ্টা কৰিম আপোনালোকে মাত্ৰ আমাক সহায় আৰু সহযোগিতা কৰক আজিৰ এই সুন্দৰ দিনটোত মই তাৰে আপোনালোকক আহ্বান জনাম শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ লক্ষ্য হ'ব লাগে যে এখন আমি যাতে আটায়ে মিলি সুন্দৰ অসম নিৰ্মাণ কৰিব পাৰোঁ হততে আন্দোলন হততে হতাশা ই কেতিয়াও সমাধানৰ ৰাস্তা হ'ব নোৱাৰে যি যুৱক যুৱতীৰ মনত আশা থাকে হতাশাই যাক কেতিয়াও আন্ধাৰ কৰিব নোৱাৰে তেনেকুৱা যুৱক যুৱতীয়ে সফল হ'ব পাৰে জীৱনত ঘাট আৰু প্ৰতিঘাত থাকে কিন্তু সেই ঘাট আৰু প্ৰতিঘাতক যোনে সাহসেৰে পৰাজিত কৰিব পাৰে তেওঁৱে সফলতা জীৱনত অৰ্জন কৰিব পাৰে আজি যদি আমাৰ চাৰিওফালে যিসকল ব্যক্তি সফল হৈছে তেওঁলোকৰ যদি আমি জীৱন এবাৰ অধ্যয়ন কৰোঁ আমি দেখা পাম কোনো এজন যুৱক যুৱতীয়ে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাই সেইসকল যুৱক যুৱতীয়েহে সফল হৈছে যোনে জীৱনক সংগ্ৰাম বুলি স্বীকাৰ কৰিছে যে এই জীৱনত মই পিতৃ মাতৃৰ কোলাত জন্ম হোৱাৰ দিনৰ পৰা মই সংগ্ৰাম কৰিছোঁ আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে মই সংগ্ৰাম কৰিম আৰু সংগ্ৰামক মই ভয় নকৰোঁ তেনেকুৱা যুৱক যুৱতীয়েহে আকাশ চুব পাৰে তাক মই বিশ্বাস কৰোঁ আৰু সেইবাবে মই যুৱক যুৱতীসকলক আহ্বান জনাম যে আপোনালোকে কেতিয়াও
সংগ্ৰামক ভয় নকৰিব, পৰাজয়ক ভয় নকৰিব, কাৰণ এটা পৰাজয়েহে ভৱিষ্যতৰ জয়ৰ পৃষ্ঠভূমি তৈয়াৰ কৰে। যি ল'ৰা ছোৱালীয়ে জীৱনত এবাৰ পৰাজয় হয় আৰু পৰাজয়ক যোনে গ্ৰহণ কৰিব নোখোজে, পৰাজয়ক বিজয়লৈকে পৰিৱৰ্তন কৰিব খোজে, তেনেকুৱা যুৱক যুৱতীয়ে নিশ্চিতভাৱে সফল হয়। তাৰ অযুত উদাহৰণ আমাৰ চাৰিওফালে বিয়পি আছে। মই আপোনালোকক অনুৰোধ কৰিম যে আমাৰ জীৱনত গোটেই সমস্ত জীৱনৰ সংগ্ৰামক আমি জয়লাভ কৰিব পাৰিম যেতিয়া আমাৰ মনত সাহস থাকে আৰু কিবা এটা কৰাৰ সপোন থাকে। এছাম অসমত ব্যক্তি আছে যোনে আমাক সততে নিৰাশাৰ কথা কয়। নিৰাশাৰ এই বাতাবৰণৰ লগত আমি যুদ্ধ কৰিব লাগিব, কাৰণ নিৰাশাই আমাক পিছুৱাই লৈ যায়, নিৰাশাই আমাক পৰাজিত কৰে। আমাৰ অসমত এনেকুৱা কোনো সমস্যা নাই যাক আমি একেলগে সেই সমস্যাক আমি সমাধান কৰিব নোৱাৰোঁ। কোনে ভাবিছিল যে 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব, এটকাও ঘোষ দিব নালাগে? যোৱা 10 বছৰ আগলৈকে এনেকুৱা কোনেও কল্পনাও কৰিব পৰা নাছিল। প্ৰতিটো নভবা কাম আজি আমি লাহে লাহে আগবাঢ়ি গৈ সফল কৰিব পাৰোঁ। মাত্ৰ আমি জীৱন যুদ্ধত জিকিবৰ বাবে আমাৰ মনত সাহস আৰু আমাৰ মনত অযুত সপোনৰ আমি সৃষ্টি কৰিব লাগে। মই পুনৰ এবাৰ আজিৰ এই সভাত উপস্থিত আটাইবোৰ যুৱক যুৱতীক অভিনন্দন জনাইছোঁ। এটা সম্পূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে দুটা ইণ্টাৰভিউ দি আপোনালোকে এই প্ৰক্ৰিয়ালৈ আহিছে। যেতিয়া আপোনালোকৰ সিলেকশ্যন হৈছিলে তেতিয়া মই অফিচাৰসকলক সুধিছিলোঁ যে আগতে বেংকৰ লোন লৈ টকা ঘূৰাই দিব নোৱাৰা কিমান যুৱক যুৱতী ইয়াৰ মাজত আছে? তেতিয়া অফিচাৰসকলে মোক কৈছিলে যে ছাৰ, প্ৰথম বেটছত আমি যিমান ল'ৰা ছোৱালী সিলেকশ্যন কৰিছোঁ সকলোৰে সিভিল স্ক'ৰ ভাল, কাৰো বেংকত ঘূৰাই নিদিয়াৰ অভিযোগ নাই, সকলো সুন্দৰভাৱে কাম কৰা এছাম উঠি অহা যুৱক যুৱতী। মই আপোনালোকক অভিনন্দন জনাইছোঁ। কেতিয়াবা প্ৰশ্ন হয় যে এই লোন পালে আমি চাকৰি কৰিব নোৱাৰোঁ নেকি? মই এটাই কথা ক'ম যে এই লোন ল'লেও চাকৰিৰ বাবে আমি আবেদন কৰিব পাৰোঁ, তাত কোনো অসুবিধা নাই। মাত্ৰ চৰকাৰী চাকৰি পালে আপোনালোকে লোনটো ঘূৰাই, আমি চৰকাৰৰ পৰা পোৱা টকাখিনি ঘূৰাই দিব লাগিব। আৰু 5 বছৰ পিছত যদি আমি চাকৰি পাওঁ তেতিয়াহ'লে এই টকাখিনিও আমি ঘূৰাই দিব নালাগে, কাৰণ 5 বছৰ পিছত আমি টকা ঘূৰাই দিয়াৰ পৰিৱেশ নাথাকে। কিন্তু তৎকালীনভাৱে যদি কোনোবাই চাকৰি পায় তেতিয়াহ'লে আপোনালোকে টকাকেইটা উভতাই দিব লাগিব। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই যদিও চাকৰিৰ প্ৰসংগটো আনিছোঁ, মই অনুৰোধ কৰিম আপোনালোকৰ মনত, আপোনালোকৰ বুকুত ইমান সাহস আছে, আপোনালোকে জব চিকাৰৰ পৰিৱৰ্তে জব গিভাৰ হোৱাৰ বাবে চেষ্টা কৰক। অৰ্থাৎ আপোনালোকে এনেকৈ কাম কৰক যাতে 2জন ল'ৰাক আপোনালোকে কৰ্মসংস্থাপন দিব পাৰে। চৰকাৰী চাকৰি আমাক এটা নিৰ্দিষ্ট জীৱনত আবদ্ধ কৰি ৰাখিব। চৰকাৰী চাকৰিয়ালে চাকৰি পোৱা দিনাখনেই তেওঁলোকৰ জীৱনৰ সপোনবিলাক শেষ হৈ যায়। বহুতে ভাবে যে চাকৰি জীৱনৰ আৰম্ভণি, কিন্তু মই নিজে দেখি অহা কথাটোৱে হ'ল যে চাকৰিয়ে জীৱনৰ সপোনবিলাক সেই দিনাখনেই শেষ কৰি দিয়ে। তাৰপিছত গতানুগতিক অফিচত অহা, নিৰ্দিষ্ট দৰমহা লোৱা আৰু মানসিক হেঁচাৰ মাজত চাকৰি কৰা। কিন্তু উদ্যোগ এটা যেতিয়া আমি আৰম্ভ কৰোঁ, ব্যৱসায় এটা যেতিয়া আৰম্ভ কৰোঁ, সি জীৱনৰ শেষ নহয়, সি জীৱনৰ আৰম্ভণিহে হয়। আৰু এই সৰু উদ্যোগটোৱে আপোনালোকক এদিন আকাশ চুব পৰা পৰিৱেশলৈকে লৈ যাব পাৰে। চাকৰিয়ে জীৱনৰ সপোন ৰুদ্ধ কৰে
আৰু ব্যৱসায় আৰু উদ্যোগে জীৱনৰ সপোন মুকলি কৰে এইটোৱে হৈছে আমাৰ মাজত ডিফাৰেন্স মধ্যবিত্ত পৰিয়াল আৰু আমাৰ মাজত থকা দুখীয়া পৰিয়ালসকলে ভাবে যে চাকৰি এটা পালো আমি আৰু নিশ্চিত হলো ময়ো মানো চাকৰি এটা পালো আমি নিশ্চিত হলো কি নিশ্চিত হলো মাহৰ দৰমহাটো আমি নিশ্চিত হলো কিন্তু ভাল উদ্যোগ আৰু ভাল ব্যৱসায় যদি কৰিব পাৰো তেনেকুৱা মাহৰ দৰমহা পোৱা 10 জন লৰাক মই নিজে চাকৰি দিব পাৰো তেনেকুৱা ধৰণে আমি আগবাঢ়ি যোৱাৰ ক্ষমতা আমাৰ মাজত আছে আৰু এই ক্ষমতাৰ আমি যদি সৎ প্ৰয়োগ কৰিব পাৰো আমাৰ জীৱনক কোনেও ৰুদ্ধ কৰিব নোৱাৰে মই পুনৰবাৰ আপোনালোকক অভিনন্দন জনাইছো আজিৰ বেংক ড্ৰাফটখিনি বিতৰণৰ বাবে আমি কেইটামান সৰু নিয়ম কৰিছো আপোনালোকে যাতে সকলোৱে সহযোগিতা কৰে আমাৰ বিষয়াসকলে আপোনালোকক ক'ব যে কেইবাটাও জাগাত স্থানত আপোনালোকে যাতে সুন্দৰভাৱে বেংক ড্ৰাফটখন ল'ব পাৰে সমষ্টি ওয়াইজ আমি এটা প্ল্যান কৰিছো এই প্ল্যানিংটোৰ বিষয়ে আপোনালোকক মোৰ বক্তব্য শেষ হোৱাৰ পিছতে আপোনালোকক জনাব এটা এটা সমষ্টিত 200 জন ল'ৰা ছোৱালী প্ৰায় এই আঁচনিৰ বাবে নিৰ্বাচিত হৈছে 200 জন ল'ৰাই লাইন পাতি বেংক ড্ৰাফট লৈ সহি কৰোতে যদি 3 মিনিটকৈ লাগে আমাক 600 মিনিটৰ প্ৰয়োজন হ'ব অৰ্থাৎ 5-6 ঘণ্টাৰ আমাৰ প্ৰয়োজন হ'ব কৰবাত 3-4 ঘণ্টাৰ প্ৰয়োজন হ'ব সেইবাবে মই আপোনালোকক দীঘলীয়াকৈ ক'ব নোখোজো যাতে সন্ধিয়া 5 বজাত বা 4 বজাত আপোনালোকে উভতি যাব পাৰে কাৰণ এজনে বেংক ড্ৰাফটখন পালেও শেষজনে বেংক ড্ৰাফটখন নোপোৱালৈকে আমি ইয়াত ৰখিয়ে থাকিব লাগিব সেই কাৰণে মই আহ্বান জনাম কোনে আগত পায় তাৰ বাবে চিন্তা কৰিব নালাগে সকলোৰে বাবে বেংক ড্ৰাফট আছে সকলোৱে লৈ যাব শেষৰজনৰ হলেহে আপোনালোক যাব পাৰিব সেই কাৰণে সুন্দৰ শৃংখলাৰ মাজেৰে আপোনালোকে এই কাম ফেৰা সমাপন কৰিব আৰু পুনৰবাৰ আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকক আমাৰ বিষয়াসকলে যোগাযোগ কৰিব 3 দিনৰ প্ৰশিক্ষণ কোনে কোনে ইতিমধ্যে প্ৰশিক্ষণ ললে হাত ডাঙক প্ৰায়বিলাকে প্ৰশিক্ষণ ললে যিসকলে প্ৰশিক্ষণ লোৱা নাই তেওঁলোকক এই মাহৰ ভিতৰতে আমি প্ৰশিক্ষণ দিম আৰু পৰৱৰ্তী 25,000 টকা কোন তাৰিখে পঠাই দিম 10 নৱেম্বৰ মই ডেটটো নুচুৱাকৈ কৈছো যদি ৰবিবাৰ হয় তেতিয়ালে 11 নৱেম্বৰ হৈ যাব হা পিছত আৰু নকব কিন্তু মই নেদেখাকৈ কলো ভাষণত কৈ থাকোতে ডেটটো মনত আহিল মই কৈ দিলো কাৰণ 10 তাৰিখে আমি অৰুণোদয় বিলাক পঠাও সেইকাৰণে 10 তাৰিখটো মূৰত থাকেই সেইকাৰণে 10 তাৰিখটো কৈ দিলো কিন্তু 10 তাৰিখটো যদি কিবা কাৰণত ৰবিবাৰ বা 4th স্যাটাৰডে হয় তেতিয়ালে 11 তাৰিখে পাব এই কথাখিনিকে কৈ পুনৰ এবাৰ আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি জয় আই অসম